নমস্কাৰ কথা পাতো আহক এই অনুষ্ঠানলৈ আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰে আদৰণি জনাইছো আজি আমাৰ মাজত আছে এগৰাকী বিশেষ ব্যক্তি এগৰাকী বিশেষ মহিলা আপোনালোকৰ প্ৰায় সকলোৰে হয়তো এখন পৰিচিত মুখ আজি আমাৰ মাজত আছে আমাৰ সকলোৰে খুব মৰমৰ শ্ৰদ্ধাৰ অসমীয়া ছবি জগতৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী কাশ্মীৰী শইকীয়া বাইদেউ বাইদেউ আপোনাক অনুষ্ঠানলৈ আদৰণি জনাইছো ধন্যবাদ বহুত দিনৰ মূৰত আপোনাক এনেদৰে লগ পালো আৰু ভাল লাগিছে যে আমি এই সময়টো এই অতিবাৰীৰ সময়টো আমি হয়তো কিছু সময় আন্তৰিকতাৰে কথা পাতিম আপোনাৰ জীৱনৰ গতিটোৰ সৈতে আমি হয়তো অকনমান পিছুৱাই যাম আৰু বৰ্তমান সময়ৰ মাজলৈও আমি হয়তো কথাৰ মাজেৰে উভতি আহিম তেতিয়াহ'লে বাইদেউ আৰম্ভ কৰো নিশ্চয় হয় সচৰাচৰ অভিনয় আপুনি যি সময়ত অভিনয়ৰ জীৱনটো আৰম্ভ কৰিছিল সেই সময়ত আপুনি এগৰাকী স্কুলীয়া ছাত্ৰী আৰু সেইখিনি সময়ত অভিনয় যে এটা কেৰিয়াৰ হ'ব পাৰে এটা অভিনয়ক লৈ যে মানুহে বহুদূৰ ভাবিব পাৰে নিজৰ বৃত্তি কৰি ল'ব পাৰে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ হয়তো আপোনালোকে ইমান তেনেকৈ পোৱা নাছিল কিন্তু তাৰ পিছতো আপুনি অভিনয়লৈ আহিলে আৰু অহাই নহয় আপোনাৰ যি অভিনয় প্ৰতিভা তাৰে আপুনি দৰ্শকৰ মনত ঠাই ল'বলৈও সক্ষম হ'ল এই কথাটো ভাবিলে বাৰু আপোনাৰ কেনেকুৱা লাগে আজিৰ দিনত এই কথাটো ভাবিলে বাৰু আপোনাৰ কেনেকুৱা লাগে মই নিজকে বহুত লাকি বুলি মানে ভাবো কেলে সেই সময়ছোৱাত তুমি যেনেকে কৈছা তেনেকুৱা পেচা হিচাপে ল'বলগীয়াকে নাছিলে তেনেকুৱা মানে আমি যিটো টাইম আমাৰ সময়ছোৱাত মানে এনেকুৱা আছিল এইটো এটা নিজৰ এটা ভাল লগা এটা মানে কাম যিটো অভিনয় যদি কয় কিন্তু অভিনয়টো যে এসময়ত এটা পেচা হিচাপে ল'ব পৰা যায় সেই কথাটো কিন্তু ভবা যোৱা নাছিলে এনে অসমীয়া ছবি জগতত তেতিয়াও ইমানখিনি প্ৰফেচনেলিজিম অহাও নাই আমাৰ পিছত হয়তো আহিছে আকৌ কিন্তু সেইকাৰণে মই বিশেষকে মইতো একেবাৰেই ভবা নাই এইটো কাৰণ মই স্কুলত পঢ়ি আছো আৰু মোৰ তেতিয়া চিন্তাধাৰাবিলাক আমাৰ সেই বয়সটোত বেলেগ হৈ থাকে ন মই কিছুমান বেলেগ চিন্তাধাৰা আছিলো মই যে কেতিয়াবা অভিনয় জগতলৈ আহিম অভিনয় কৰিম সেইটো মোক কেতিয়াও ভবাই নাছিলো মানে আৰু তেনেকুৱা কাৰণে মানে কিবা সংযোগৰ কাৰণে গুচি আহিলো আৰু অহাৰ পিছত কিন্তু সেইটো পেচা নহলেও নিচা হৈ পৰিল আচলতে হয় তেতিয়া এখনৰ পিছত এখন গৈ হয় এতিয়া খুব ভাল লাগি গ'ল আৰু তেনেকৈ আপুনি অভিনয়লৈ আহিলে আৰু সংযোগৰ কথা কৈছে আপুনি অৰণ্য ছবিখনৰ এটি বিশেষ গীতত সেই গীতটো আজিও আমি গুণগুণাও এই পূৰ্ণিমাৰ ৰাতি এই গীতটোত আপুনি অংশগ্ৰহণ কৰিছিলে আৰু এয়াই আছিল অভিনয়ৰ ক্ষেত্ৰখনত হয়তো আপোনাৰ প্ৰথম খোজ কিদৰে এই সংযোগ হৈছিল বাৰু কেমেৰাৰ সন্মুখলৈ অহা বুলি ক'ব পাৰি হয় মানে প্ৰথম হয় মানে এইটো সম্ভৱ হৈছিলে এই ধৰণে হৈছিলে আমি যেতিয়া স্কুলত পঢ়ি আছো সৰু ঠাই এখন আছিলে মোৰ যিখন দেউতাৰ ঠাই আমাৰ দেউতাৰ ঘৰ সেই তাতে মংগলদৈ কয় আমাৰ মংগলদৈ খনত এই অকমান পৰিৱেশটো সাংস্কৃতিক পৰিৱেশ এটা আছিলে মানে সৰু ঠাই যদিও তাৰে যিখিনি আমাৰ ওচৰ চুবুৰীয়া মানুহখিনি আটাইখিনি একে ঘৰৰ মানুহৰ নিচিনাকে মানে আমি খুব টান এটা আছিলে আকৰ্ষণ এটা আৰু আমাৰ মাজত সেই সাংস্কৃতিক দিশটো যে ইমান চহকী আছিল সেই সময়তে সেই গতিকে হয়তো মোৰ মা দেউতা সকলে ওচৰ চুবুৰীয়া সকলোৱে মানে আমাক উৎসাহ দিছিলে যে গান গাব লাগে নাচিব লাগে অভিনয় কৰিব লাগে কিন্তু এবাৰো ভবা নাই যে তাৰ সেই সৰু ঠাইখনৰ পৰা এখন ছবি হ'ব কথা ছবি তেতিয়াতো ভাবিবই নোৱাৰে কিন্তু এই কথাটো যেতিয়া সম্ভৱ হ'ল তেতিয়া আমাৰ যিজন দাদা আছিলে তেখেতে যেতিয়া এই অভিনয়ৰ পাঠ লৈ পেলাই আহি খিনি আমাৰ সৰু জেগাখনত আহি তেওঁ প্ৰচাৰ কৰিলে যে আমি এখন ছবি কৰোঁ
যিহেতু আমি ইমানখিনি শিকি আহিছে তেখেতে আৰু আমাৰ ইমান সাংস্কৃতিক মনৰ মানুহ আছে তাতে গান গোৱাৰ পৰা সেই অভিনয় কৰালৈকে কিন্তু সেই সময়ত যেতিয়া অৰণ্য কৰিছিলে অৰণ্য কৰাৰ সময়ত বোধহয় ক্লাছ 5 মানত আছিলো মই তেতিয়া কিন্তু আমাক কিবা যে অভিনয় কৰিব বা তেনেকুৱা ধৰণে আমাক একো বিচৰা নাছিলে এনেই তেওঁলোকে কৰি আছিলে এখন খুব ভাল ছবি আমি জানিছিলো যে এখন খুব সুন্দৰ ছবি হৈ আছে তাকো একেবাৰে ধুনীয়া প্ৰাকৃতিক দৃশ্যৰে এখন ভূটানৰ মানে ভুটীয়া চাঙত হৈ আছে সেইখনত মানে আমাৰ গোটেই মঙলদৈ ৰাইজে মানে তাতে অৱদান খুব মানে অৱদান আগবঢ়াইছিলে যেনেকে হওক ইখনে আমাৰ নাম কৰিবই লাগিব তেনেকুৱা এটা মনোবল আহি গৈছিলে আমাৰ সকলোৰে আৰু মানে প্ৰত্যেকৰে কিবা এটা নহয় কিবা এটা দিছিলে কাৰণ সেইখন এটা সৰু এখন জেগাৰ এটা সৰু ক্লাব আছিলে ইউনাইটেড ক্লাব গতিকে ক্লাবৰ ল'ৰাখিনিয়েতো ইমান একো কৰিব নোৱাৰে এখন ছবি কৰিবলৈ কিমানখিনি টকাৰ প্ৰয়োজন হয় বা বস্তুৰ প্ৰয়োজন হয় আজিকালিৰ কথাটো আৰু বেলেগ আগৰ কথাই মই কৈছো কিন্তু তথাপিও সেই পইচাখিনি সেই আৰ্থিক সেইখিনি বোজাখিনি কিন্তু গোটেই মঙলদৈ ৰাইজে লৈছিলে যিটোৰ কাৰণে আমাক যেতিয়া আমি আমাৰ কাৰণে এটা প্ৰত্যাহ্বান আহিছিলে যে আমি তেতিয়া স্কুলত পঢ়ি থাকোতে কিছুমান নাচ গান এইবোৰত এনেই জইন কৰিছিলো কিছুমান যেনেকুৱা হয় মানে কোনে কোনে নাচিব বুলি ক'লে আগবাঢ়ি যোৱা এনেকুৱা ধৰণৰ মই আছিলো কোনে গাব কোনে নাচিব কোনে এনেকে ক'লে মানে কিবা ভাল লাগে আৰু মই আগতে আগবাঢ়ি দিওঁ তেনেকুৱা সময়ত এই গানটোৰ পিকচাৰাইজেশ্যন হবলৈ হৈছিলে কাৰণ এই অৰণ্য ছবিখনৰ নায়ক নায়িকা জানাই চাগে তোমালোকে শ্ৰদ্ধাৰ আমাৰ বিজুদা এতিয়া আমাৰ মাজত নাই তেতিয়া ছুপাৰ হিৰো ইয়াৰ অসমৰ আৰু তেওঁৰ লগত আছিলে আমাৰ বিদ্যা বাইদেউ খুব ধুনীয়া বিদ্যা ৰাও বাইদেউ আৰু তেওঁৰ অভিনয় প্ৰতিভাটো সকলোৱে জানেই গতিকে সেই সময়ত আমাৰ কাৰণে তেওঁলোক সপোনৰ নিচিনা আছিলে সপোনৰ ৰাজকুমাৰী আহিলে যেনেকুৱা হয় আমি একদম বলিয়া হৈ গৈছো যে আমাৰ ইয়াতে তেওঁলোকে শ্বুটিং কৰিবলৈ আহিব আমি তেতিয়া আমাক কোৱা হল যে কোনোবা নাচিব জনা ছোৱালী আছে যদি জানে দাদাহঁতে কিন্তু মানে কৈছে যে এটা দল লাগে মানে এটা গ্ৰুপ ডান্স আছে য'ত মানে আমি হেৰি হব লাগে নেপালী হব লাগে নেপালী কিশোৰী গাভৰু এনেকুৱা আৰু সেইবিলাকে আমি বিদ্যাৰ্থীৰ লগত তাৰমানে এটা নাচৰ দি আছে আমাক কোৱাৰ লগে লগে আমাক মানে মই মোৰ লগৰ দুজনীমান আছিলে জুইতি আৰু তেনেকে আছিলে ভণ্টি এনেকা আছে তাহাঁতি আমি একেলগে তাৰমানে আমাৰ গোটেইখিনিকে তেওঁলোকে ক'লে যে তোমালোকে এইখিনি যদি কৰিব পাৰা আমি কোনো কথা আৰু নুশুনিলে আমি কৰিম বুলি লগে লগে আগবাঢ়ি আহিলো আহি পেলাই ঘৰত যেতিয়া পাৰ্মিশ্যন ল'ব লগা হ'ল মাহঁতেও তেতিয়া তাৰমানে তুমি যিটো কৈছা সেই সময়ৰ ৰক্ষণ নীতিৰ সমাজখনৰ কিন্তু আমাক কিন্তু সেই ক্ষেত্ৰত মোৰ দেউতা আৰু মা মোৰ বাইদেউ পাহাৰী আৰু কোনেও কিন্তু একো হকা বধা কৰাও নাছিলে আৰু তেওঁলোকে এইবোৰ আগবঢ়াইহে দিছিলে যে কিবা এটা কৰক তাই যদি ইচ্ছা কৰিছে তেনেহ'লে আৰু মাহঁতৰ মা নিজেও গান গাই বৰগীত গাই ৰবীন্দ্ৰ সংগীত মা গোটেইখিনি গান জানে আৰু দেউতাও তেনেকুৱাই আছিলে ভাল পোৱা গতিকে মই তাৰ পৰা এটাই শিকিলো যে মাহঁতে মোক একোতেই বাধা দিয়া নাই গতিকে মইতো ইয়াত দেখুৱাবই লাগিব মই আগবাঢ়িবই লাগিব মই যদিও ক্লাছ 5 আছিলো মোৰ মনত এটা প্ৰত্যাহ্বান আহিছিলে যে মই এইটোত নাচি পেলাই ভালকে মই মানে মোৰ লগৰ একেলগে গোটেইখিনি আৰু নাচি পেলাই এটা ভাল নাম দি কৰিব লাগিব সেই জেদটো অহাৰ লগে লগে আমাক লৈ গ'ল যেতিয়া ভুটীয়া চাঙত তাতে মানে অলপ চমুকে কৈ দিছো বহুত দীঘলীয়া তাতে গৈ আমি যেতিয়া শ্বুটিং কৰিলো এইটো এটা বেলেগ অভিজ্ঞতা প্ৰথম গৈছো কিন্তু সেইটো মোৰ মানে এতিয়াও মনত পৰে এটা কথা যে সেইটো মই কোনো শ্বুটিং বুলি একো নাজানিছিলো শ্বুটিং শব্দটো শুনিছো কিন্তু এইটো যে কেমেৰাৰ আগত ইমানখিনি সীমাবদ্ধতা দি কিবা কৰিব লাগে সেই কথাটো কিন্তু একদম নাজানিছিলো আমাক যি কৰিবলৈ দিয়া হৈছিলে আমি কৰিছিলো যিফালে নাচিব দিছিলে যিফালে ভংগীমা কৰিব দিছিলে ঠিক তেনেকে কৰিছিলো লাহে লাহে জনা হলো কিন্তু সেই প্ৰথম তথাপি সেই পূৰ্ণিমা ৰাতি এই পাহাৰৰ দাঁতি মোৰ জীৱনৰ এটা মানে পূৰ্ণতা প্ৰাপ্তি মানে স্বৰূপ এটা যিটো মই কেতিয়াও পাহৰিব নোৱাৰো সেই হাবিৰ বনৰ মাজত প্ৰাকৃতিক দৃশ্যৰ মাজত আমি যেতিয়া নাচিছিলো এই পূৰ্ণিমা ৰাতি সেইটো খুব অনন্য অভিজ্ঞতা আছিলে সেইটোৱে ক'ব পাৰো খুব দীঘলীয়া আছে নেকি
দীঘলীয়া হোৱা নাই বাইদেউ, আৰু কাৰণ আপোনাৰ যিখিনি কথা আপোনাৰ সেই গীতটো প্ৰথম অভিনয় তাৰ লগত জড়িত কথাখিনি আপুনি খুব আন্তৰিকতাৰে কৈছে, খুব ভাল লাগিলে। কিন্তু ইয়াৰ পিছত আপোনাৰ জীৱনলৈ আন এটা সুযোগ আহিলে, তেতিয়া আপুনি সেই ছাত্ৰী, স্কুলীয়া ছাত্ৰী, পুতলা ঘৰ, অপৰেন্দ্ৰ নাৰায়ণ দেৱৰ এনে এখন চিনেমা, আচলতে অসমীয়া চিনেমাৰ ইতিহাসত পুতলা ঘৰৰ খুব এটা সুকীয়া গুৰুত্ব আছে, নহয় জানো? পুতলা হয় হয় ঘৰৰ আপুনি মূল চৰিত্ৰত অভিনয় কৰিলে। সেই চিনেমাখনৰ যিটো চিনেমাখনে আছিলে আচলতে সমাজৰ কাৰণে এটা বাৰ্তাৰ নিচিনা এখন চিনেমা আছিলে, আৰু তাৰ মূল চৰিত্ৰটোত আপুনি যেতিয়া অভিনয় কৰিবলৈ সুযোগ পাইছিলে, সেয়া নিশ্চয় এক অনন্য অভিজ্ঞতা আপোনাৰ। কিন্তু মই জানিব নিশ্চয় বিচাৰিছো, পুতলা ঘৰৰ প্ৰথম চিনটো আপোনাৰ মনত আছেনে বাৰু, কি কৰিছিলে? প্ৰথম চিনটো মনত আছে। হয় খালি তাৰ মাজত এটা কথা মই ক'ব খুজিছো। হয় ছবিখনৰ ভিতৰৰ এইটো মানে কথা, মানে উম, বাহিৰৰ মানুহে বহুত নাজানে। ছবিখন আৰম্ভ হৈছিলে কিন্তু মই ক্লাছ 9ত 8-9ৰ ভিতৰত, মানে 8ৰ পৰা এনুৱেল দিছো, 9ত উঠিছো, তেনেকুৱা আৰু। হয় তো সেইটো সময়ত ছবিখন আৰম্ভ হৈছিলে, কিন্তু ছবিখনৰ শ্বুটিংটো কৰোতে মানে অলপ আৰ্থিক হেৰিৰ কাৰণে হলেও বা কিবা কিবি বহুত কাৰণত আৰু গেপ হৈ গৈছিলে। মানে কি, মই মেট্ৰিক পৰীক্ষা দিলো, তাৰপিছত মই মেট্ৰিক দিয়াৰ পিছত মানে কটনত এডমিশ্যন ললো, লোৱাৰ আগে আগেহে ছবিখন আকৌ আৰম্ভ হৈছিলে। গতিকে মানে সেই সময়ছোৱাত এই 1.5 বছৰ মানৰ যিটো গেপ আছিলে, সেইটোত সাধাৰণতে ছোৱালী বিলাক কেতিয়াবা অকমান চেঞ্জ হয়, শাৰীৰিক হয় ভাৱে মানে অকমান কেতিয়াবা কিছুমান উম, শকত হৈ যায়, ক্ষীণাই যায়, বা কিবা এটা হয় আৰু বৰ্তমান বেলেগ হ'ব হয় হয় পাৰে। হয় হয় ত' সেইটো কাৰণে সমৰেন্দ্ৰ দাও অলপ চিন্তিত হৈছিলে। উম, তেওঁ চিন্তা কৰিছিলে যে তাই আকৌ অকমান বেলেগ হৈ যাব, মানে তেনেকে। তাৰপিছত তেনেকুৱা ঘটনা হৈছিলে, হিৰোৰ লগতো ঘটিছিলে অলপ উম, তেনেকে, উম, ডাঙৰ হৈ যোৱাৰ নিচিনা হ'ল। তাৰপিছত মোক তাৰমানে মোৰ এনেকুৱা হ'ল, কিন্তু মোক ছবিখনত ধৰিব নোৱাৰে। কিন্তু মোৰ যিটো ফাৰ্ষ্ট চিন আছিলে, সেইটো কিন্তু মোৰ মানে কলেজত সোমোৱাৰ পিছতহে কৰা। আৰু যিটো মই আউটডোৰ কৰিছিলো, ইনডোৰ কৰিছিলো, জ্যোতি চিত্ৰবনত। তেতিয়া জ্যোতি চিত্ৰবনখন জাষ্ট আৰম্ভ হৈছে, চালু হৈছে আৰু চালুকীয়া অৱস্থাত আছিলে। কিন্তু প্ৰথম বোধহয় তেনেকুৱা শ্বুটিং বিলাক আমি সমৰেন্দ্ৰ দাৰে কৰিছিলে চাগে, মানে পুতলা ঘৰ বা তেনেকুৱা সমসাময়িক ছবিবিলাক। তেতিয়া এটা ছেট বনাই লৈছিলে, ছেটটো তেতিয়াহে বুজিছিলে, এটা যে ছেট বনাই, ছেটটোত মানে ছেটিংছৰ বস্তু লাগে। আৰু সেই পুৰণা কালৰ জমিদাৰৰ বিচনাখনৰ পৰা আদি কৰি চব লাগে বস্তুখিনি। সেইবিলাক মানে মই অবাক হৈ চাইছিলো, আৰু মোৰ এটা খুব বেছি উৎসুকতা আছিলে যে কেনেকে কৰে এইবোৰ, কেনেকে মানে কেমেৰাৰ এংগলবোৰ, মানে কেনেকে মুখখন ইফালে কৰিলে কেনেকুৱা দেখিব, এনেকুৱা ধৰণৰ কথাবোৰ। ত' সেই তাতে প্ৰথম চিনটো তুমি যে কৈছা, সেইটো সেইকাৰণে জ্যোতি চিত্ৰবনত যেতিয়া হৈছিলে, বিচনাত বহি থকা মই আৰু মোৰ মানে যিজন মোৰ স্বামী হৈছিলে আৰু হয় তেওঁৰ লগত সেই চিনটো মোৰ মনত পৰে। আৰু সেই চিনটো আছিলে কিন্তু তেনেকুৱা মানে কলেজত পঢ়া আৰম্ভণিতে। কিন্তু মই যিটো আকৌ পিছত হৈছো বোৱাৰী, সেইটো আকৌ মোৰ একদম স্কুলৰ কালৰে, ক্লাছ 9ত। কিন্তু চেহেৰাটো অদল বদল নহল, চেহেৰাটো বিশেষ সলনি নহল কাৰণে আমি চাগে। দৰ্শক হিচাপে, মইতো বহুত সৰুতে চাইছিলো চিনেমাখন, তাৰপিছত আকৌ এবাৰ চাইছিলো। তেনেকুৱা একো ধৰিব নোৱাৰি, মাজত যে ইমান এটা গেপ আছে, সেইটো ধৰিব নোৱাৰি। আৰু পুতলা ঘৰৰ যিটো আপোনাৰ চৰিত্ৰ আছিলে, সেই চৰিত্ৰটো আচলতে তেতিয়াৰ সময়তে নাৰীৰ মনৰ পৃথিৱীখনক লৈ এগৰাকী বাল্য বিবাহৰ মানে যিটো প্ৰসংগ তাত আছে, ধৰি লওক, ঠিক ঠিক বাল্য হয়। বিবাহৰ প্ৰসংগটোক চিনেমাখনে তুলি ধৰিছে। আৰু তাত বিভিন্ন ধৰণৰ তেনেকুৱা দৃশ্য আছে, য'ত নাৰী মনটোত মানে কিছুমান অনুভূতি থাকে, বিয়া দিয়াৰ লগে লগে সেই কথাবোৰ একেবাৰে মানে জাপি কুচি থব লগাৰ নিচিনাও পৰিৱেশ আহে। কিন্তু পুতলা ঘৰৰ খুব সঁচা কথা। পুতলা ঘৰৰ নায়িকাই সেইবোৰ অতিক্ৰম কৰিবও বিচাৰিছে, নহয় জানো? গতিকে নিশ্চয়। চৰিত্ৰটো কিদৰে, মানে চৰিত্ৰটোৰ কাৰণে নিজকে প্ৰস্তুত কৰিবলৈ
আপোনাক কোনবোৰ কথাই সহায় কৰিছিলে বা কোনবোৰ কথা অকণমান আপোনাৰ কাৰণে কষ্টকৰ আছিল বাৰু সেই চৰিত্ৰটো ফুটাই তুলিবলৈ? প্ৰথমতে মই অৰ্চনা এটা কথা কওঁ যে সেই চৰিত্ৰটো পুতলা ঘৰৰ বেউলা নাম বেউলা আছিলে। মই তেতিয়া মোৰ নিজকে বেউলা নামটো মোৰ বেউলা বুলিয়ে নিজকে তেতিয়া প্ৰতিষ্ঠা কৰি লৈছিলো নিজৰ মাজতে। আৰু মই কাশ্মীৰী নামটো মোৰ হেৰাই গৈছিলে সেইখিনি সময়ত। মই মানে নিজক ভাবি লৈছিলো তেনেকে বেউলা বুলি। আৰু যিটো মোৰ চৰিত্ৰ আছিলে, যিটো চৰিত্ৰৰ গুণ মানে বৈশিষ্ট্য বা যিখিনি তেওঁৰ স্বভাৱ জাত গুণ বা দুখ, সেই সকলোখিনি মানে মোৰ মাজত আছিল বুলি মোক সমৰণ দাদাই কৈছিলে যে তুমি একো অভিনয় কৰিব নালাগে, কাৰণ তুমি যেনেকে কথা কৈছা, যেনেকে হাঁহিছা, যেনেকে কান্দিছা, সেইখিনিকে কৰিবা। তুমি নিজে সেইটোকে মই বিচাৰিছো। তাৰমানে মই সেইকাৰণে বেছি কষ্ট পোৱা নাছিলো আচলতে। আৰু মই এনেও মই ঘৰৰ অলপ নুমলীয়া ঘৰৰ সৰু জীয়ৰী আছিলো কাৰণে অলপ আদৰুৱা ৰলসুৱা আদৰুৱাও আছিলো কাৰণে আছিলে হয় গতিকে কিবা কলে মোৰ ঠেহ লাগিছিলে বা মই পতককে মোৰ চকু পানী ওলাই সেইবিলাক বস্তু মানে সেই ছবিখনত। আৰু তুমি যিটো কৈছা বিয়াৰ পিছত যে আমি জাপি কুচি থৈ দিব লাগে আমাৰ মনৰ ইচ্ছাবিলাক, ভাববিলাক, আৰু এজনী সৰু একদম খেলিবলৈ আজলি মন গৈ থকা ছোৱালী এজনী ছোৱালী, তাইক সজা এটাৰ মাজত ভৰাই দিয়া হ'ল, সোণৰ সজা নিচিনাকে। তাৰপিছত তাই তাৰ পৰা ওলাই আহিব খোজে। সেই কথাবিলাক কিন্তু তেতিয়া মই এনেকে লৈছিলো যে মানে সঁচাকে যদি মোৰ এনেকুৱা বয়সত মোৰ যদি বিয়া হৈ গ'লহেঁতেন, মোৰ ইমান দুখ লাগিলহেঁতেন। মই তেনেকুৱা ভাবো তেতিয়া সেই বয়সটোত মানে যে মই যদি এনেকে ভৰাই থৈ দিয়ে মোৰ ঘৰৰ ভিতৰত কি হব, সেইটো ভাবিলেই মোৰ মানে চকু পানীটো ওলাই আহে। গতিকে মোৰ সেই যে আম দিবলৈ যাওঁতে মোৰ তুমি চাইছা হয় তেতিয়া মোক চৰ মাৰি দিলে, মোৰ সেই তেনেকে মোৰ নিজে নিজে ওলাই আহে পানী, চকু পানী। গতিকে মোৰ বিশেষ টান হোৱা নাছিলে। আৰু বিয়াৰ পিছৰ যিবোৰ কাহিনী দেখুৱাইছে, তেওঁক বাহিৰত ফুৰি খেলিব, গান গাবলৈ মন যায়, নদীৰ পাৰত কিন্তু মানে শহুৰে বেয়া পায়, সেই ধৰণৰ কথাবিলাকে সেইখিনি সময়ত মানে মোক যিটো খুন্দা মাৰিছিলে মোৰ বুকুত বা মোৰ অন্তৰত, সেই বস্তুখিনিকে মই চেষ্টা কৰিছিলো যাতে, কাৰণ মোক সমৰাই বাৰে বাৰে কৈছিল তই স্বাভাৱিক যিটো স্বাভাৱিক সেইটোহে মোক লাগে। তই যেনেকুৱা তোক এনেকুৱা হলে তই কি কৰিলেহেঁতেন, মোক তই বুলি মাতে, তেওঁৰ মই হেৰি নিচিনা, ভণ্টিৰ নিচিনা। গতিকে তেওঁ কয় আৰু যেতিয়া মানুহে নেচাৰেলিটিত যেতিয়া আহিব, মানুহে নিশ্চয় সেইটো অভিনয় কেতিয়াও নহয়, মানুহে তেতিয়া স্বাভাৱিক জীৱনটোলৈ ঘূৰি আহিব। আৰু মানুহে সেই স্বাভাৱিকতাটো বিচাৰে অভিনয়ৰ মাজত। হয় সেইটো কথা মই শিকিছিলো, কিন্তু তেওঁৰ পৰাই শিকিছো। আৰু সেই শিকাটোৱে মোক পিছৰ জীৱনত বহুত কাম দিছে। পিছৰ অভিনয় বিলাকত মই সেইটো ৰাখিব চেষ্টা কৰিছো। কিন্তু তেতিয়া বিশেষ বুজি পোৱা নাই, কিন্তু মই এটাই বুজিছিলো যে মই যেনেকুৱা তেনেকুৱা কৰিলেই হয় যেতিয়া মোৰতো একো দিগদাৰী নাই, এনেকুৱা ভাবিলো। তেনেকেই বেউলা খিনি পাৰ পুতলা ঘৰৰ কৰিছো মানে। যেতিয়া আপুনি স্কুল পৰ্যায়ৰ ছাত্ৰী আছিলে, 9ৰ কথা কৈছো, 9-10ত পঢ়ি থকা, পুতলা ঘৰৰ নায়কৰ লগত কেতিয়াবা সঁচাকে অকমান ঠেহ পেচ লগা নাছিল নে বাৰু? লাগিছিলে, বহুত বাৰ লাগিছে। আৰু মোৰ লগত চুলি আছিল। আৰু তেওঁ মানে মোৰ লগৰ সমবয়সাৰ নিচিনাই, মোৰ একে 1.5 বছৰ ডাঙৰ ধৰণৰ দাদা এজন আছে, তাৰ লগৰ সি মানে মোৰ দাদাজনৰ লগৰ। গতিকে তাক আমি মুকুল বুলি মাতো, কিন্তু দাদা বুলি নকওঁ, মুকুল কৈয়ে কওঁ। আৰু আমিনুল আচল নামটো। আমিনুলে মানে সিও মোৰ লগত লাগি আছিল, মানে কিয় সেই একে বয়সত যে খুব কাজিয়া লাগে নহয়, সেইটো কাৰণে মানে কিবা কথাত যদি মতৰ বিৰোধ হয়, মানে সি যিটো ভাল পায় সেইটো মই যদি, সেইকাৰণে সমৰদাই আমাক মই ৰঙা ভাল পাওঁ, মই নীলা, মই ৰঙা, মই নীলা, সেই বস্তুটো সেইকাৰণে দিছে। আৰু অনবৰত আমাৰ কাজিয়া লাগি থাকে দেখা পায়। আৰু প্ৰথম চিনটোত তুমি মোক সুধিছিলা, সেইটোতো মোৰ কাজিয়া লাগিছিল। কেলে মানে তাৰ ভৰি ধুৱাবৰ কাৰণে সমৰদাই কৈছিলে গাঁৱৰ ইমান পুৰণি দিনৰ কথা, গতিকে এইটোতো ভৰিতো ধুৱাব লাগিব, এটা চৰিয়া পায়, পিতলৰ চৰিয়া, গাঁৱৰ মানুহখিনিয়ে জানে এতিয়া। সেইখিনি চৰিয়াটো মই দাঙি আনিব লাগে, মই পানী খিনি দি তাক এইটো মানে মোৰ কাৰণে এটা ডাঙৰ মানে অতি মানে মই খুব বেয়া পাইছিলো যে সমৰা মই কব পৰা নাই যে মই তাৰ ভৰিখন নুচো, কিন্তু সেইটো বস্তু সি খুব ভাল পাইছিলে, আমোদ পাইছে। আৰু কৈছিল যে এতিয়া অফ দা স্ক্ৰীন, মানে কৈ থাকে অফ দা কেমেৰা, মোৰ ভৰিখন এতিয়া ভালকে ধুই দিয়ে, এনেকে কৈ থাকে। সেনেকে কাজিয়া লাগে মানে। তাৰ পিছত লাহে লাহে সেইটো ভালকে কৰি দিলো। আৰু চুলিৰে মচি দিব লাগে ভৰি দুখন। তেতিয়া মই তাক কৈছিলো যে ভৰি দুখন মানে ডাইৰেক্টৰক কৈছিলো, সি যদি ভৰি দুখন ধুই নাহে, মই তাৰ ভৰি দুখন ধুৱাব নোৱাৰো। সি আগতে ধুই আহিব লাগিব, এনে ল'ৰাবিলাক আকৌ লেতেৰা থাকে নহয়, তেনেকে সেইটোৱে আৰু তেনেকুৱা বহুত কাহিনী আছে পুতলা হয় ঘৰৰ। হয়
ইয়াৰ পাছত আহিলে আপোনাৰ জীৱনৰ দুখন বিশেষ চিনেমাৰ কথা মই ক'ম আৰু মই ভাবোঁ দৰ্শক হিচাপেও এটা কথা অনুভৱ কৰোঁ এতিয়া ধৰি লওক অভিনয় শিকিবৰ কাৰণে বহুত ব্যৱস্থা আছে কিন্তু আপোনালোকে যিখিনি সময়ত অভিনয় কৰিছিল সেই ছেটত গৈ যিখিনি শিকে সেইখিনিয়ে শিক্ষা নহয় জানো সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দৰে পৰিচালকৰ লগত আপুনি কাম কৰিলে সেয়া তেখেতৰ কথা সকলোৱে জানে ইমান সুকীয়া দৃষ্টিভংগীৰে তেখেতৰ আটাইকেইখন ছবি এতিয়া তাৰপিছত আহিলে সন্ধ্যাৰাগ আৰু অগ্নিস্নান মই দুয়োখন চিনেমাৰ কথা একেলগে কৈছোঁ এই কাৰণে যে একেজন পৰিচালকৰে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ছবি ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ বিষয়ে যিমান পঢ়িছোঁ কিমান সূক্ষ্ম কথালৈকে তেখেতে লক্ষ্য কৰে আৰু এগৰাকী লেখক হিচাপে এগৰাকী সাহিত্যিক হিচাপে এগৰাকী ছবি পৰিচালক হিচাপে বা নিৰ্মাতা হিচাপে আৰু এগৰাকী মানুহ হিচাপে প্ৰতিটো সূক্ষ্ম কথালৈকে তেখেতে লক্ষ্য কৰে আৰু তেখেতৰ কামসমূহে তেখেতক সদায় আমাৰ মাজত ৰাখিছে আৰু আপুনি সেই ভাগ্যৱানসকলৰ মাজৰ এগৰাকী মই ভাগ্যৱান শব্দটোৱে কৈছোঁ তেখেতৰ নিশ্চয় এই নিশ্চয় দুয়োখন ছবিত আপুনি মানে সুযোগ পোৱাৰ প্ৰসংগটোতো মই নকওঁৱে আপোনাৰ যি চৰিত্ৰ দুয়োটা চৰিত্ৰ আপুনি যথেষ্ট সুযোগ পাইছে চৰিত্ৰ দুটাৰ ক্ষেত্ৰত আৰু আপুনি ফুটাই তুলিছে কিৰণৰ কথাই কওঁ মোৰ খুব মনত থকা এটা চৰিত্ৰ যিমান নীৰৱ আছিল সিমান কিন্তু সবল অস্তিত্ব এটা আছিল যিটো চৰিত্ৰৰ ওচৰত মেনকা ইমান বিদ্ৰোহী হৈ গ'ল মেনকা ইমান ডাঙৰ পদক্ষেপ ল'ব লগা হৈ গ'ল গতিকে মই আপোনাৰ পৰা সেই শইকীয়া ছাৰৰ লগত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ ছাৰৰ লগত কাম কৰাৰ অভিজ্ঞতাটো মই মানে বুজাই ক'ব নোৱাৰো ক'বলৈ ভাষাই নাই এনেকুৱা হৈ যায় কাৰণ মই ক'তো সপোনতো মই ভবা নাছিলো যে তেওঁৰ যেতিয়া কিতাপখন অন্তৰীপখন মই পঢ়িছিলো যিখন অগ্নিস্নানৰ গল্পখিনি প্ৰান্তিকত দি আছিলে সদায় কোনো দিন মিছ নকৰো গোটেই কাহিনীটো মই পঢ়ো আৰু প্ৰত্যেকটো কেৰেক্টাৰৰ লগত সোমাই চাওঁ মানে ইমান ভাল লাগে ন লিখাবোৰ তাৰপিছত সেই যেতিয়া শুনিলো গল্পটো হ'ব আৰু চিত্ৰৰূপ হ'ব মানে চিনেমাত হ'ব তেতিয়াও ভবা নাই তাৰপিছত মই কটনৰ এতিয়া CG2 হোষ্টেলত আছো হোষ্টেলত থাকোতে এদিন মই খবৰ পালো যে ছাৰে ফোন কৰিছিলে বোলে বাইদেৱে কৰিছিলে তেখেতৰ বাইদেৱে তাৰপিছত ক'লে যে এনেকে তোমাৰ তালৈ যাম এটা কথা লৈ পেলাই তেনেকুৱা ধৰণৰ আৰু তাৰপিছত মই ভবাও নাই কিন্তু যেতিয়া ছাৰ আহিব বুলি শুনিছো ছাৰ যে আহিব আমাৰ হোষ্টেললৈ ছাৰ আৰু মানে বাইদেউ চুইট বাইদেউ তেখেতৰ মিছেছ সেইটো কথাই মানে গোটেইখন আলোড়নৰ সৃষ্টি কৰিছিল মোৰ এতিয়াও মনত পৰে সেইখিনি সময়ত মানে তেতিয়া মোৰ সেইটো মই আনন্দত ক'ব নোৱাৰা হৈ গৈছিলো মই মানে ভাবিছো মই পৃথিৱীত আছো নে ভৰি থৈছো নে এনেকুৱা লাগিছিল মানে আকাশত উৰিছো নেকি কিন্তু মানে ছাৰে কি কৰিব কি চৰিত্ৰ দিব সেইটোলৈ কোনো হেৰি নাই কিন্তু মই ভাবিছো অকমান যদি মই কিবাকে থাকিব পাৰো তেনেকে তাৰপিছত আহিলে যেতিয়া ছাৰে মোক এটা কথাই কৈছিলে তুমি যিটো কৈছা সূক্ষ্ম যিটো তেওঁৰ বিশ্লেষণ কওঁ সেইটো সেই তেতিয়াৰ পৰাই আছিল যেতিয়াৰ পৰাই তেওঁক চৰিত্ৰ এটা নিৰ্বাচন কৰে তেতিয়াৰ পৰাই তেওঁৰ সেই দৃষ্টিভংগীটো আমি অনুভৱ কৰিব পাৰো সকলোৱে প্ৰত্যেকজনেই ক'ব তেওঁৰ লগত কাম কৰা কিন্তু মোক যে তেওঁ বাছনি মই নিজে তেওঁকতো সুধিব নোৱাৰো ছাৰ মোক কিয় এইটো চৰিত্ৰৰ কাৰণে সন্ধ্যাৰাগৰ কথা কৈছো দেই মই স্পেচিয়েলি মানে প্ৰথম ছবিখন তেওঁ এইটোত মোক কিহৰ কাৰণে মানে ললে সেইটোততো তেখেতক সুধিব নোৱাৰে কিন্তু তেখেতৰ পৰাই মই এটা কথা জানিলো যে তেওঁ মোৰ বিষয়ে মোৰ বেকগ্ৰাউণ্ড ঘৰৰ কি ঘৰত কেনেকুৱা মই কি এই কথাখিনি কিন্তু তেওঁ আগতে জানি লৈছিলে কাৰ পৰা কেনেকে জানিছিলে সেইটো মই নাই সোধা মই নাজানো কিন্তু তেওঁ মোক পিছত কৈছিলে তোমালোকৰ ঘৰতো সঁচাকে কৈছো মই তোমাক আজি তোমালোকৰ ঘৰতো নিশ্চয় এনেকুৱা মানে সহায়কাৰী বুলি কওঁ আজিকালি আগতে বনকৰা ছোৱালী বুলি কৈছিলে এতিয়া বনকৰা ছোৱালী তোমালোকৰ ঘৰতো তুমি ডাঙৰ হৈ অহালৈকে আছিলে মই বোলো আছিলে ছাৰ নামটোও কৈ দিলো মই তেতিয়া ছাৰে কৈছে তাইৰ লগত তুমি ওচৰা ওচৰিকে কৈছা মই কৈছো ছাৰ হয় গতিকে
সেয়া তোমাক মই বছাৰ তোমাক যে মই লৈছো এইটোৱে এইবিলাকে কাৰণ আৰু বহুত আছে বাৰু কিন্তু তুমি খুব ভালকে আয়ত্ব কৰি লোৱা বুলি স্ক্ৰিপ্টখন তেখেতে পঠিয়াই দিছিলে গতিকে তেওঁৰ মানে যিখিনি মোক লৈ ভাবিছিলে মই সেইখিনি পুৰা ৰূপ দিবৰ কাৰণে চেষ্টা কৰিছিলো আৰু ছাৰৰ সেই পৰ্যবেক্ষণটো মই কাৰো মাজত দেখা নাই আৰু এটা কথাত মই খুবেই তেখেতৰ ছাৰেতো গালি নাপাৰে কিন্তু ছাৰৰ এটা কথা ইমান বেকাকে তেখেতে মানে ইনডাইৰেক্টলি কৈ দিয়ে নহয় সেইটোৱে কিন্তু তোমাক গোটেই জীৱনভৰ শিক্ষা দি দিব তেনেকুৱা মানে মোৰ এটা দুখ আছিলে দুখ এতিয়াও আছে আগতকে কমিলে দুখ আছিলে মই অকমান এলেহুৱা মানে এলাহ কৰো আৰু যিটো শ্বুটিং টাইম দিয়ে সেই টাইমটোত সাধাৰণতে মই আকৌ জালুকবাৰীলৈকে কটন কলেজ হোষ্টেলৰ পৰা প্ৰথমতে গৈছিলো তেতিয়া ছাৰে দেখিলে যে এনেকুৱা গণ্ডগোল হয় দেৰি হ'ব পাৰে সময়টো গতিকে এলেহুৱা বুলি গমো পাইছিল চাগে গতিকে ছাৰে ক'লে তুমি আমাৰ ঘৰত থাকি কৰিলোৱা কেইদিনমানৰ ছুটি সেই ছুটি যিখিনি সময় মোক তেখেতে 4-5 দিনৰ কাৰণে মই বোধহয় এসপ্তাহ মানত হৈছিলে ছাৰে ৱাৰ্ডেনৰ লগত কথা পাতি ইভেন তেওঁৰ পাৰ্মিশ্যন লৈ ছাৰৰ ঘৰত ৰাখিছিলে বাইদেউৰ ছাৰে মোক কৈছিলে যে তুমি আমাৰ ঘৰতে থাকিবা মোৰ ছোৱালী নিচিনাকে থাকা মই এনেকৈ আৰু অত্যন্ত মৰম হেৰিৰে মানে আমাক ৰাখিছিলে মোক আৰু ৰুণু দেৱী ৰুণু বাইদেউ যিজন ৰুণু এতিয়া তেখেত খুব টেলেণ্টেড এক্ট্ৰেছ এতিয়াও আছে ধুনীয়াকে এক্টিং কৰি আছে তেওঁৰ মানে তেওঁৰ লগত মোৰ যিটো মানে হেৰি দিছিলে তেখেতে সেই সময়ছোৱাতে ছাৰে মানে মোক এই যে মই যে আহিব সময়ত আহি নাপাওঁ কেতিয়াবা সেই কথাটোত লৈ ছাৰে কৈছিলে এদিন যে সদায় সময়তকে অকমান আগত থাকিবা অলপ আগত থাকিবা মানে ঘড়ীটোতকে অলপ আগত তাৰমানে কি তোমাক যে মাতিলে তাৰ অলপ আগত এনেকুৱা ধৰণৰ কথা কিন্তু মোৰ এতিয়াও কাণত বাজি থাকে এদিন বহুতেই দেৰি হৈছিলে সেইদিনাখনো মোৰ খুব মই এতিয়াও লজ্জিত সেইটো কাৰণে আৰু তাৰ পিছৰ পৰা মই লাহে লাহে চেষ্টা কৰিলো সেইখিনি হেৰি কৰিবলৈ গতিকে এনেকুৱা ধৰণৰ দুয়োখন ছবিৰ মোৰ আচলতে এইটো খুব জানিবলৈ মন যায় কাৰণ এইটো মোৰ জীৱনৰ এটা আক্ষেপ যে জীৱনকালত মানে তেখেত জীৱিত অৱস্থাত মই তেখেতক লগ নাপালোঁ কিন্তু এই চিনেমা দুখন মই ভাবোঁ প্ৰতিগৰাকী অসমীয়া ছবিৰ অনুৰাগী অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহী মানুহে শইকীয়া ছাৰৰ সেই আটাইকেইখন চিনেমাই হয়তো কেইবাবাৰো চাইছে গতিকে সেইসকল দৰ্শকৰ মাজৰ ময়ো এগৰাকী মোৰ খুব জানিবলৈ মন যায় যে সেইখিনি সময়ৰ শ্বুটিঙৰ সময়ৰ কিবা বিশেষ অভিজ্ঞতাৰ কথা মনত আছে নেকি কিবা দুয়োখন চিনেমাৰ পৰা আপুনি যিখনৰ কথাই কয় কিবা বিশেষ অভিজ্ঞতা মনত আছেনে? দুখন ছবিৰে অভিজ্ঞতা খুব অত্যন্ত ভাল লগা অভিজ্ঞতা সেইটোতো আৰু ক'বই নালাগে কিন্তু তাৰ মাজত কিছুমান বিশেষ কথা থাকে এতিয়া মই অগ্নিস্থানৰ ছবিখনৰ শ্বুটিঙত মৰিগাঁৱত আছিলে আমি এখন ডাঙৰ এটা স্কুলৰ নিচিনা কিবা মনত পৰিছে তেনেকুৱা ধৰণৰ আমাক ৰাখিছিলে ধুনীয়াকে মানে হেৰি কৰি তাতে ছাৰক মানে কোনেও ভাবিব নোৱাৰে যে ছাৰে ইমান ৰসিকতা কৰিব পাৰে মানে কিন্তু যি মুহূৰ্তত মানে শ্বুটিঙৰ কামটো আৰম্ভ হ'ল তাৰ পিছত কিন্তু ছাৰ এজন বেলেগ মানুহ হৈ যায় তেওঁৰ সেই হেৰি তেওঁৰ চিৰিয়াছনেছ তেওঁৰ গোটেইখিনি তেওঁৰ মাজত আহি যায় যিটোৱে মানে আমি ভয় কৰি পেলাই ক'ব লাগে কিন্তু তাৰ মাজত আকৌ আৰু এটা কথা আছে আমি সমীহ কৰো ভয় কৰো কিন্তু তেওঁ আমাক এইটো স্বাধীনতা দি দিয়ে এইটো চব প্ৰত্যেকজন তেওঁৰ শিল্পীয়ে ক'ব তেওঁৰ লগত কাম কৰা এই কথাটো স্বীকাৰ কৰিব যে ছাৰে এটা কথা কয় যেতিয়া তুমি এই চৰিত্ৰটো কৰিবা ডায়লগছটো দি দিয়াৰ পিছত প্ৰথমতে তেওঁ তোমাক নিজে কৰিব দিয়ে তাৰমানে তুমি নিজৰটো দেখুওৱা আগতে মোক তুমি কেনেকে কৰিব বিচাৰা যদি নিজে কৰিলো সেইটো ছাৰৰ সন্তুষ্ট হ'ল খুব সুন্দৰ বুলি কৈ ছাৰে মানে ৰাখি দিলে অকে কৰিলে কিন্তু তাৰ মাজত যদি অকমান ছাৰে বেলেগ ধৰণে বিচাৰিছে তেতিয়া তোমাক ইমান ধুনীয়াকে বুজাই দিব যে এনেকুৱা হলে ভাল হ'ব নেকি বাৰু এনেকুৱা ধৰণৰ ভাল হ'ব নেকি বাৰু এনেকুৱা মানে তেওঁ এইটো নকয় যে মই বিচাৰিছো মই ডিমাণ্ড কৰিছো যে আৰোপ তুমি মোক নকৰে এনেকে মানে কৰি দিয়াচোন ইম্প'জ সেইটো নকৰে নহয় আৰোপ নকৰে ইম্প'জ নকৰে একজেক্টলি তাৰপিছত তেওঁ কয় তুমি এনেকে কৰি চোৱাচোন যেতিয়া আমি কৰো ঠিক আছে নতুবা তুমি তোমাৰ মতে কৰা এনেকে কিন্তু মোৰ সৰু ইমানখিনি কাম ডাঙৰ চৰিত্ৰ বা দীঘলীয়া নাছিল যদিও সেই সময়খিনিতে চাই ইমান আৰু প্ৰত্যেকজন সৰু শিল্পীলৈকে তেওঁ মানে ইমান সূক্ষ্মভাৱে তেওঁ শিকায় পৰ্যবেক্ষণ কৰে আৰু তেওঁ মৰম কৰে আৰু তেওঁৰ মাজত মানে সেই হেৰি গুণটো আছিল মানুহ যিটো মানে কি কয় এইটো খুব দয়াশীল পিতৃপদ যিটো আৰু স্নেহ নহয় জানো সেইকাৰণে তেওঁ মানে এই গোটেই ইউনিটটোক এখন পৰিয়াল কৰি ৰাখিব পৰা কেপাচিটি ছাৰৰ সামৰ্থ্যটো সেইকাৰণে আমি দেখিছিলো
তেতিয়াৰ পৰা মানে বহুত শিকিছো ছাৰে যিটো কথা কয় সেইটো আমাৰ কাণত বাজি থাকে মানে অহৰহ তাৰপিছত সেই বাজি থকাৰ ফলত কি হয় আমাৰ সেইটো মূৰত মানে সোমাই যায় আৰু আমি সেইটো শিকি লওঁ এনেকুৱা এইটো ৰুণু দেৱীৰ ক্ষেত্ৰতো হৈছে তেখেতেও বহুত তেওঁৰ ছাৰৰ পৰা শিকিছে আৰু ইভিন মোৰ এনেকুৱা হয় ৰুণু দেৱীক যেতিয়া শিকাই থাকে ছাৰে ময়ো তধা লাগি চাই থাকো কাৰণ ইমান ধুনীয়াকে বুজায় আৰু এনেকুৱা নালাগে তুমি যিটো কৈছা ইম্প'জ শব্দটো একদম কাৰেক্ট কৈছা সেই বস্তুটো তেওঁ কোনো দিন কৰা নাই কেতিয়াও আপোনাৰ অভিনয় যাত্ৰাটোত আটাইকেইখন চিনেমাই ময়ূৰীৰ কথাই যদি কওঁ ময়ূৰীও খুব ভাল লগা চিনেমা এখন এন্থনী মোৰ নাম ঠিক সেইদৰে সাগৰলৈ বহু দূৰ আপোনাৰ বোধ কৰোঁ বহুত দূৰ শেহতীয়া যিখন জানো তাৰ জাহ্নু বৰুৱাৰ ছবিত আপুনি কাম কৰিছে ইমান মানে এটা গতিত থকা এগৰাকী অভিনেত্ৰী তাৰপিছত আমি বহু বছৰ মানে অকণমান আঁতৰত থকাৰ দৰে লাগে ছবিৰ ক্ষেত্ৰখনৰ পৰা প্ৰথম কথা এগৰাকী দৰ্শক হিচাপে হয়তো কেতিয়াবা ভাব হয় যে কিয় মানুহগৰাকী এনেকে আঁতৰত আছে হয়তো কিবা অসুবিধাও থাকিব পাৰে হয়তো পচন্দৰ চৰিত্ৰ পোৱা নাই এনেকুৱাও হ'ব পাৰে কিন্তু জানিবলৈ মন যায় কিয় আছে বাৰু এইটো প্ৰশ্ন আচলতে আহিবলগীয়াই কাৰণ তুমি শুদ্ধ সঁচা কথাই সুধিছা কাৰণ এইটো আচলতে বহুতে ভাবে নুসুধে কিন্তু তুমি সুধিছা তাৰ কাৰণে মোৰ ভাল লাগিছে মই উত্তৰটো দিব লাগিব আৰু এটা কথা কওঁ যে চৰিত্ৰ নোপোৱা বস্তুটো নহয়েই একেবাৰে নহয় তাৰে মাজত ছবিকেইখন যিকেইখনৰ মই হেৰুৱালো মানে মই কৰিব নোৱাৰিলো সেইকেইখনে যথেষ্ট নাম কৰিলে পিছত মই সেইখিনি নাম নলওঁ বাৰু এতিয়া তাৰ মাজত এখন আছে ফাগুনী তেওঁ সেইখনো মই মানে ল'ব নোৱাৰিলো গতিকে সেই কিয় নোৱাৰিলো কিয় সেইখিনি নোৱাৰিলে কথা মই আচলতে সেইটো কথাটোকে মই এতিয়া মই মোৰ মানে মোৰ ভাগ্যটোক দুখ দিম নে মোৰ সময়খিনিক দুখ দিম মই নাজানো কিন্তু মই সঁচাকে এই এটা প্ৰশ্নটোৰে গতি আপোনাক দুখ দিয়া নাইতো মই সুধিছো নাই আপোনাক কেতিয়াও নাই দিয়া অৰ্চনা কেতিয়াও নাই দিয়া তাতকৈ বহুত ডাঙৰ দুখ মই পাই থৈছো গতিকে মোৰ এইটোৱে মোক একো কোনো ধৰণৰ কষ্ট দিয়া নাই কিন্তু মোৰ প্ৰথম কথা হ'ল এইটো কথাত মোৰ অকমান পৰিয়াল কেন্দ্ৰিকো হৈ পৰিলে কাৰণ মোৰ প্ৰথম যিটো গতিত মই ছবি কৰি আছিলো সেইটো গতিত মোৰ বিয়াৰ পিছত মই বেছি ছবি কৰিছো আচলতে প্ৰথম বিয়াৰ আগত পুতলা ঘৰ সন্ধ্যাৰাগ আৰু নতুন আশা কৰিছিলো তাৰ পিছতে কিন্তু মই গোটেই ছবিবিলাক এই দেশ মোৰ দেশ ময়ূৰী গোটেইখিনি মই বিয়াৰ পিছতে কৰিছো অশান্ত প্ৰহৰ চ' কিন্তু লাহে লাহে এনেকুৱা এটা পৰিস্থিতিলৈ আহি গ'ল যে ঘৰুৱা তুমি সেইটো গোটেই অসমৰ বহু মানুহে জানে মোৰ যিজনী প্ৰথম ছোৱালী তাই অকমান অসুস্থ হৈ গ'ল তাই জন্ম হোৱাৰ পিছত তাইক এৰি মই তাৰমানে ছবি কৰিব যাম এইটো মই কেতিয়াও কৰিব নোৱাৰিলো মানে মোৰ মাজত যিটো দ্বন্দ্ব আহিলে যে মই ছবি কৰিম নে মোৰ ছোৱালীজনীক চাম আচলতে চাব লগা মানুহ বহুতখিনি তত্বাৱধান কৰা মানুহ আছিলে তেতিয়া মানুহ ঘৰত নোহোৱা নহয় কিন্তু তুমিতো জানাই অৰ্চনা মাক সদায় মাক মাকৰ হয় নহয় জানো কথাটো বহুত বেলেগ সেইটো কাৰণে যিহেতু তাইক বছৰ কেইটামান মই দিব লগা হ'ল বছৰ কেইটামান মানে তাই সৰুৰ পৰা মই যিটো তাইক চিকিৎসাৰ পৰা আৰম্ভ কৰি তাই গোটেইখিনি কেয়াৰ ল'ব লগা এটা পৰিস্থিতি আহি গ'ল তাৰপিছতো বহুত এনেকুৱা ধুমুহা কিছুমানৰ কাৰণে মই ওলাই আহিব নোৱাৰিলো আচলতে মোক বিচাৰিছিল বহু কেইজনে মই মিছা কথা ক'বলৈ মানে কি মিছা নহয় মানে মই ক'বলৈ বেয়া লাগিছে কিন্তু তেওঁলোকে হয়তো মোক সেইটো মোৰ আত্ম অহংকাৰ বা তেনেকুৱা ভাবিবও পাৰে কাৰণ বহুতে মোৰ ভিতৰৰ পৰিস্থিতিটো নাজানে কোনোবা আমাৰ এজন বিখ্যাত দাদা বুলিয়ে কওঁ পৰিচালক তেখেতেতো মোক ক'লেই যে তুমি বহুত মানে পিছত বুজি পালে পিছত বহুত গৰ্ব অহংকাৰ তেনেকুৱা এই ছবি কৰি থকাৰ কাৰণে হৈছে বুলি তেওঁৰ ধাৰণা হৈছিলে যি নহওক পিছত সেইটো হেৰি হ'ল আৰু তাৰপিছত মই আকৌ নতুন এটা আঘাত আহিলে মোৰ হাজবেণ্ডৰ যেতিয়া ডেথ হ'ল তাৰপিছত মোৰ অসুখীয়া ছোৱালীজনী আহিল তাৰ পিছতো মই চেষ্টা কৰিছিলো মই যাতে এই ধাৰাটো অব্যাহত ৰাখিব পাৰো কিন্তু এনেকুৱা হয় কেতিয়াবা শ্বুটিং থাকিলে গ'লে তাৰ পৰা মোৰ হঠাৎ মানে এনেকুৱা হয় যে ফোন আহে আৰু তাতে মই তেতিয়া নিজৰ মানে মই একাণপতীয়াকে লাগিবলৈ মই অকমান তেওঁলোকৰ প্ৰতি যেন ইনজাষ্টিচ হৈছে তেনেকুৱা মোৰ লাগে ফলত মই লাহে লাহে আঁতৰি আহিলো কিছুমান চিৰিয়েল মই বহুত দিন মানে লাষ্ট কৰি আছিলো কিছুমান ছবিৰ লগতো অলপ জড়িত লাষ্ট ফিচাৰ ফিল্মখন মই কৰিব পৰা নাই সেইখন চেনাই মোৰ ঢুলীয়াখনেই লাষ্ট আছিলে চেনাই মোৰ ঢুলীয়াখন এওঁৰ
তেখেতৰ মৃত্যুৰ পিছত মই এবছৰলৈকে একদম লোৱা নাছিলোঁ কাৰণে মোৰ শ্ৰদ্ধাৰ ৰাজা বিষয়া দাদা তেখেতে মোক লৈ আহিলে। তেওঁ ক'লে যে তুমি কৰিবই লাগিব এইটো, তুমি কেনেকৈ সোমাই থাকিবা, তুমি কেতিয়াও নোৱাৰা। তেনেকৈ লৈ আহিলে। বৰষাও আছিলে, বৰষাই ক'লে, গোটেইখিনি মানুহে মোক জোৰ কৰিলে, গতিকে মই চেনাই মধুলিয়াখন কৰিলোঁ। তাৰপিছত হয়তো এনেকুৱা হ'ল ময়ো সময় ওলাব নোৱাৰোঁ। লগতে মোৰ আৰু এটা চাকৰিও আছিলে, চাকৰি এতিয়াও আছে, সেইটো কাৰণেও আপুনি তাতেও অকণমান সচিবালয়ত কাম কৰে নহয় জানো? বিধানসভাত কৰোঁ, তাতে কৰোঁ। তাৰপিছত সেইটো এটা কাৰক হয়, কিন্তু মানুহৰ যেতিয়া মন থাকে, অভিনয়ৰ প্ৰতি নিচা থাকে, তেতিয়া যিমান কাৰকেও একো কৰিব নোৱাৰে। সেইকাৰণে মই চেষ্টা কৰোঁ। কিন্তু এতিয়া এনেকুৱা হৈছে হয়তো তেওঁলোকেও এতিয়াৰ যিটো প্ৰজন্ম তেওঁলোকেও হয়তো ভাবি অকমান গতি আহি গৈছেতো, গতিকে তেওঁলোকে হয়তো সেই তেনেকুৱা ধৰণে সময় দিব নোৱাৰিলে তেওঁলোকে নিশ্চয় সেইটোত কম্প্ৰমাইজ কৰিবও নোৱাৰে। সেইটো তেওঁলোকক দুখ দিও লাভ নাই। আৰু মই যদি সময় দিব নোৱাৰো তেওঁলোকৰ সেইটো নিশ্চয় হেৰি হ'ব। কিন্তু মই আশা ৰাখিছো, এতিয়াও মই আশাবাদী যে মানে মই আকৌ কিছুমান কাম কৰিব পাৰিম চাগে। এই তেনেকুৱা প্ৰশ্নটোৱে কৰিছো আপোনাক কৰিব কিছুমান সৰু সুৰা। বিচাৰিছোঁ। আপোনাৰ ধুমুহাখিনিৰ বিষয়ে দৰ্শকেও গম পালে। যিসকল দৰ্শকে হয়তো ভাবে যে কাশ্মীৰী শইকীয়া বাইদেউৰ ছবি আমি কিয় পোৱা নাই, তেওঁলোকৰ কাৰণে উত্তৰটো মই ভাবোঁ খুব প্ৰয়োজনীয় আছিলে। কিন্তু মই যদি এতিয়াও সোধোঁ, এতিয়াৰ সময়ৰ পৰিপ্ৰেক্ষিতত আপোনাক সোধোঁ, আপুনি কৈছে যে আশা আছে, আৰু কেনেকুৱা ধৰণৰ পৰিৱেশৰ মাজত আমি এতিয়া আছোঁ? বিশেষকৈ এই অতিমাৰীৰ সময়তো বহুত কথাই আমি বেলেগকৈ ভাবিবলগীয়া পৰিৱেশ এটা আহিছে। কিন্তু তাৰ পিছতো মই পোনপটীয়াকৈ সুধিছোঁ যে কাশ্মীৰী শইকীয়া ছবি জগতলৈ আকৌ আহিবনে? এতিয়াৰ সময়ে তেওঁক নিশ্চয়। আহিবলৈ সেই সুৰুঙাটো দিব পৰা হৈছেগৈ নে? মই এইটো আশাবাদী। মই এতিয়াও আশা কৰোঁ। আচলতে মই এইটো এটা সপোন লৈয়ে আছোঁ এতিয়াও। মই যিখিনি কৰিলোঁ খুব কম কৰিলোঁ, আৰু এইটো জীৱন কালত বহুত কৰিবলগীয়া আছিলে, বহুত আছে। আৰু মই ভগৱানৰ ওচৰত ভগৱানক খুবেই বেছি বিশ্বাস কৰোঁ। তেওঁৰ ওচৰত মই প্ৰাৰ্থনাও কৰোঁ সদায় যে যাতে মই বিচৰা জগতখনলৈ মই ঘূৰি যাব পাৰোঁ। যিকোনো মই নিজে বিচৰা ধৰণৰ, মনে বিচৰা ধৰণৰ চৰিত্ৰ কৰিবলৈ মই বিচাৰোঁ। আৰু সেইটো সময়ে মোক সুযোগ দিয়ে, মোক যদি সকলো ফালৰ পৰা মই পাৰোঁ যে মই পাৰিম। এতিয়া মোৰ ছোৱালীজনীকো মই তেনেকেই ডাঙৰ কৰি আনিছোঁ। তাই এতিয়া বহুতখিনি হয়তো অকণমান তাই এইটোৰ লগত মোৰ লগত সহযোগ কৰিব পাৰিব, যে তাইক মই অকণমান থৈ যাব পাৰিম তেনেকুৱা। সেইটো কাৰণে আশা কৰিছোঁ, আৰু নিজেও ভাবি আছোঁ যে কিছুমান কাম কৰিম, যিখিনি কামে হয়তো মোক আজি মই আছোঁ কিন্তু মানুহে মনত ৰাখিছে যে এজন আছে, কিন্তু লাহে লাহে যেতিয়া পৃথিৱীৰ পৰা নাইকিয়া হৈ যাম, মই গোটেইখিনি বস্তু হেৰাই যাব। সেইটো কাৰণে ভাবোঁ যে কাম কিছু কৰিম। বৰ ভাল পালোঁ শুনি বাইদেউ। আৰু বহুত সময় আছে, আৰু আপুনি মনটো বান্ধিছে। ডিউক এতিয়া ডাঙৰ হৈ আহিছে আপোনাৰ ল'ৰা, গতিকে বহুতখিনি দায়িত্ব ল'ব পৰা হৈছে বা লৈছেও। মোৰ ল'ৰা হয়, গতিকে মই আশা কৰোঁ যে আকৌ সেই দিনবোৰ উভতি আহক। কিছু সুকীয়া হ'ব, তাৰ নতুন মাজতে মই হ'ব। তোমাক হয়, কওক। নিশ্চয়। আৰু মই মই মাজতে সৰু কথা কৈছো, এইটো আচলতে মোৰ নিজৰ ভাল লগা কথাৰ কাৰণে কৈছো। হয় মাজত এতিয়া লকডাউন সময়খিনিত আমিতো একো কৰিব নোৱাৰো, অফিচো নাই, ঘৰতে আছো। হয় ত গোটেইখিনি মানুহে মোৰ আচলতে ঘৰৰ মানুহে মোক কেতিয়াবা কৈ থাকে, তুমি হেৰি কৰা, গান চান গাবা, অকমান গান গালে মনটো ভাল লাগে। কেতিয়াবা সঁচাকে মনটো দুখ লাগিলে গান এটা গাই দিলে মনটো ভাল লাগে। সেই তাৰপিছত মোৰ বন্ধু আছিলে, মোৰ বন্ধু দুজন আছে, এনেকা বিৰাজ গোস্বামী, তেনেকে তপোধন দাস, এনেকে মোৰ যিখিনি বন্ধু আছে, এটা আমাৰ সুৰ বাহিনী আছে, গ্ৰুপ আছে, সেইটোত খুব গান গাই চবে। হয় আমাৰ লগ খিনিয়ে হয় আমাৰ বয়সৰ মানুহখিনিয়ে, আমাৰ যিটো বেটছ আৰু। তেতিয়া মোক গান গাব ক'লে, আৰু তুমি চাগে মোৰ নিজৰ ওপৰতে বিশ্বাস নহয় যে মই গান কি গাইছো মই নাজানো, কিন্তু এই যিটো এপ আছে ষ্টাৰ মেকাৰ বুলি, তাতে মই এতিয়া তোমাৰ 150ৰ ওপৰলৈকে মই গান গাই পঠিয়ালো। কিছুমানত প্ৰশংসা প্ৰেইজ খিনি পাইছো, কিন্তু মই যে গান এসময়ত গাম এদিন, সেইটো মই কেতিয়াও ভবা নাছিলো। সেইটো মোৰ এচিভমেন্ট বুলি মই ভাবো আৰু এতিয়া নিশ্চয়, এইটো এইটো বহুত সময়ত। ভাল আৰু লগা কথা।
বহুত ভাল লগা কথা আৰু আৰু আপুনি আচল যুঁজাৰু বাইদেউ জীৱনৰ মানে মই ভাবো সেইসকল মানুহ এটা এটা ফালৰ পৰা চাবলৈ গ'লে ভাগ্যৱান যে জীৱনৰ লগত তমুময় যুদ্ধ কৰিছে আৰু আপোনাৰ নিশ্চয় নিশ্চয় লগত ব্যক্তিগত সম্পৰ্কৰ ফালৰ পৰা মই যিখিনি কথা উপলব্ধি কৰোঁ আজি আপুনি যিখিনি কথা ক'লে আপুনি জীৱনৰ লগত বহুতখন যুদ্ধ কৰিছে সাহসেৰে কৰিছে আৰু আজি আপুনি সপোন দেখিব পৰাকৈ বহুত সাহসী হৈ আছে আৰু গীত গোৱাৰ কথা ক'লে মই ভাবো অকণমান যদি আপুনি আপোনাৰ ভাল লগা এটি গীত অকণমান গুণগুণাই দিয়ে নিশ্চয় খুব ভাল লাগিব এই মুহূৰ্তত আমাৰ মই মই দৰ্শকেও ভাল পাব মই আচলতে একদম ভবা নাছিলো যে তুমি কবা এইটো কিন্তু মই যিখিনি গান অলৰেডি গালো সেই গানখিনি কিন্তু মোৰ মন আছে মই কিবা এটা কৰি যদি শুনাব পাৰো দৰ্শকক বা ৰাইজক শুনাব পাৰো চাম সেইটো মই চেষ্টা এটা কৰিম নিশ্চয় আমি বাট চাম তাকে আৰু কি গাইছিলো যিকোনো বহুতেই আপোনাৰ গালো এতিয়া ভাল কি লগা গালে ভাল যিকোনো আপোনাৰ ভাল লগা এটি গীত অকণমান যদি আপুনি গুণগুণাই দিয়ে বৰ ভাল লাগিব এটা মানে মই এইটোতো দুখৰে গোটেই জীৱনটো চলি আছে ন আৰু আমি তমুময় যুদ্ধ কৈছাই তুমি হয় হয় তাৰ মাজত মই এটা একদম পুৰণি খুব অতি পুৰণি আৰু তেনেকা আৰু এটা হেৰি গান এটা অকমান সেইদিনাখন গাইছিলো মানে ষ্টাৰ মেকাৰত দিছিলো দুটামান লাইন মনত আহে যদি মই চেষ্টা কৰো নেকি ন হয় নিশ্চয় কিন্তু হিন্দী গানে হয় এইটো হ'ব একো নাই বাইদেউ आधा है चंद्रमा रात आधी रह न जाए तेरी मेरी प्यार आधी मुलाकात आधी आधा है चंद्रमा रात आधी रह न जाए तेरी मेरी बात आधी मुलाकात आधी आधा है चंद्रमा হ'বনে বহুত ধন্যবাদ বাইদেউ বৰ পিছত আকৌ গাম শুৱলা আপোনাৰ কণ্ঠ আৰু আমি আশা কৰিম আপুনি এই লকডাউনৰ মাজত যিখিনি গীত গাইছে সেইখিনি আমি শুনিবলৈ নিশ্চয় বিচাৰিম গতিকে আপুনি চিন্তা কৰি আছো বুলি কৈছে আমি পাম মই আন এটা মানে প্ৰসংগলৈ তাৰে আহিছোঁ পিকচাৰাইজেশ্যন কৰি হয় হয় মই আন এটা প্ৰসংগলৈ আহিছোঁ অভিনয়ৰ লগত জড়িত এটা প্ৰসংগ আপোনালোকৰ সময়ৰ ছবিবোৰ আৰু এতিয়াৰ সময়ৰ ছবিবোৰৰ মাজত খুব স্বাভাৱিকভাৱে অসমীয়া ছবিৰ উদ্যোগলৈ বহুত পৰিৱৰ্তন আহিছে বহুখিনি কথা মানে সৰহখিনি কথাই নতুন হৈছে কিন্তু কাহিনী বা সকলো দিশৰ পৰা গীত কাহিনী সকলো দিশৰ পৰা মানুহে এতিয়াও সেই পুৰণি ছবিবোৰৰ মায়াৰ মাজত সোমাই থকাৰ দৰে হয় বহুত সময়ত অৱশ্যে বহুত ভাল কাম হৈ আছে অসমীয়া ছবিৰ ক্ষেত্ৰখনত বহুত নতুন ছবিয়ে বহুত আশা কঢ়িয়াই আনিছে আপুনি এগৰাকী অভিনেত্ৰী হিচাপে আগৰ সময়খিনিত আপুনি সক্ৰিয়ভাৱে থাকি দেখিলে আৰু এতিয়া আপুনি নতুন ছবিবিলাক বোধ কৰোঁ চাইছে কেনেকুৱা উপলব্ধি হয় আপোনাৰ কেনেকুৱা লাগে এই পৰিৱৰ্তনখিনি চাই আগৰ ছবি আৰু এতিয়াৰ ছবিৰ মাজত বহুত পাৰ্থক্য আছে কাৰণ এতিয়া আগৰ ছবিৰ লগত এতিয়াৰ কেলেই মানে বহুত গতিশীলতা আহিছে এতিয়াতো যুগৰ লগে লগে হয় টেকনিকেলি বহুত চাউণ্ড হৈ গৈছে আমাৰ টেকন'লজি গোটেই বহুত চাউণ্ড পৰিৱেশ টেকন'লজি মানে হয় হেৰিটো আৰু চাউণ্ড হৈছে আৰু বহুত ধৰণৰ মেচিনাৰিজ কিমান আমাৰ সময়তো একোৱেই নাছিলে আৰু তেনেকুৱা ধৰণৰ আমি কেতিয়াবা এনেকুৱা হয় কেমেৰাটো হঠাৎ বেয়া মানে কি বেয়া হয় নাজানো আকৌ কলিকতালৈ পঠিয়াব লগা হয় তাৰপিছত আকৌ আমি দুদিন বহি থাকো এবাৰ আমাৰ এইটো ময়ূৰী ছবিখনতো হৈছিলে গতিকে সেই কথাবিলাক আজিকালি নহয় ইমান বেছি প্ৰম্পট হয় সকলোৱে মানে ষ্টাৰ্টিং মানে ফ্ৰম এক্টৰ এক্ট্ৰেছ সকলো লগতে তেওঁলোকৰ লগত কাম কৰা খিনি কলা টেকনিচিয়ান মানে আটাইবিলাক সমানে আগবাঢ়ি গৈছে গতিকে সেইটো দেখিলে খুবেই ভাল লাগে আৰু মোৰ কেতিয়াবা এনেকুৱা ভাৱ হয় এতিয়াৰ জেনেৰেশ্যনত জন্ম কিয় নহলো তেতিয়া হয়তো আৰু বহুত কিবা কিবি কৰিব পাৰি
তেনেকুৱাও ভাৱ হয় কেতিয়াবা যে এনেকুৱা কাৰণত কিছুমান ডিফাৰেন্স আছে কিন্তু এটা কথা মই ক'ব লাগিব এতিয়া সেই আগৰ ছবিৰ লগত যদি তুমি আৰু মই এটা নিগেটিভ দিশো কওঁ সেইটো হৈছে কি আগৰ ছবিখিনিত যিটো আত্মীয়তা আৰু আন্তৰিকতা বুলি কথা এটা আছে আমি চব দিশ চাব লাগিব ন কিছুমান বস্তু যেতিয়া আমি প্ৰেক্টিকেলি কিছুমান বস্তু বহুত ৰুঢ় হয় আমি ৰুঢ় বাস্তৱ হয় তেতিয়াও বেয়া লাগে আমাৰ আগতে কিন্তু আমাৰ শ্বুটিং মানে অকমান পিকনিক টাইপৰ মানে বহুত ধুনীয়া আউটডোৰ শ্বুটিং বিলাকত ফূৰ্তি হেৰি কিন্তু আজিকালি এনেকুৱা হৈছে কাৰো ক'তো সময় নাই প্ৰফেচনেলিজিম এনেকুৱা বাঢ়িছে আৰু অকল মানে মানিটোৱে কথা নহয় মানুহৰ এটা তাত আত্মীয়তাটো লাগিব একাত্মতাটো লাগিব মোৰ কাৰণে সেইটো বহুত মেটাৰ কৰে মই ভাবো যে এখন ছবিত যেতিয়া সোমাই পৰে ইউনিটটোৰ লগত সেই সময়খিনিত গৈ ধাম ধুম শ্বুটিংটো কৰি পেলাই গুচি আহিলে সেইটো কথা ঠিক নহয় তাৰ লগত এটা একাত্মতা বোধ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে নতুন জেনেৰেশ্যনৰ ওচৰত মোৰ সেইটোৱে এটা অনুৰোধ থাকিল তেওঁলোকে খুব সুন্দৰ কাম কৰি আছে আগলৈও কৰি থাকিব কিন্তু তাৰ মাজত এটা আন্তৰিকতা যাতে বজাই ৰাখে সকলো নহলেও কিছু সংখ্যকক দেখা যায় কিন্তু মই ভাবো তেওঁলোক নিশ্চয় আৰু অত্যন্ত প্ৰতিভাশালী সেইটো হয় শেহতীয়াভাৱে চোৱা অসমীয়া চিনেমা আপোনাৰ খুব ভাল লগা চিনেমাৰ বিষয়ে অকণমান ক'ব নেকি শেহতীয়াভাৱে আচলতে মোক ক'বলৈ অলপ বেয়া লাগে অসমীয়া ছবি নেচালে এনেকে গ'ল হেৰি তেনেকুৱা ক'ব পাৰে কিন্তু মই লাষ্ট ছবিখন চাইছো যতীন বৰাৰ আমাৰ লাষ্ট ছবিখন ৰত্নাকৰ হ'ব পাৰে ন হয় 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 ৰত্নাকৰ সেইখন চাই কিন্তু মই খুব ভাল লাগিলে সকলো দিশৰ পৰা মানে খুব উন্নত আৰু যিটো আশা কৰা যায় এইটোৰ যুগত মানে বাহিৰৰ ছবিবোৰৰ লগত অলপ ফেৰ মাৰিব পৰা নহলে আজিকালি ছবিবোৰ এতিয়াৰ অন্তত প্ৰজন্মটোৱে চাব নিবিচাৰে বা আমি যদিও চাব বিচাৰো আমি বিচৰাখিনি নাপাওঁ কিন্তু মৰলেছ মই ভাবো যতীন বৰাৰ ৰত্নাকৰখন যথেষ্ট চাব পৰা ভাল ধৰণৰ উপভোগ্য বুলি ক'ম মই ছবি হৈছে আৰু অভিনয়ৰ কথাটো ক'বই নালাগে তেওঁলোকৰ অতি পৰিপক্ক অভিনয় যতীনৰো হওক বৰকাৰী হওক যেনে দি আছে নিশিতা গতিকে মই ভাবো ছবিখন ভাল লাগিছে কিন্তু ব্যৱসায়িক দিশত ভিত্তি কৰি বিশেষভাৱে কৰা হৈছেতো সেইটো কাৰণে তেওঁ সফলেই হৈছে সেইটো ক্ষেত্ৰত আৰু বাকীখিনিও মোৰ কাৰণে মই ভাল পাইছো শেহতীয়া হিচাপত ছবি হিচাপত হয় আৰু বাকী শেহতীয়া ছবি কিছু চাইছো এখন খুব ভাল ছবি চাইছিলো এই যিখন আমাৰ তেওঁ যে আমাৰ প্ৰাইজ পাইছে তেখেতে বাহিৰত গৈ এৱাৰ্ড পোৱা তেওঁৰ ছবিখিনি চাইছো গোটেইখিনিয়ে চাইছো তেওঁৰ মই হয় সেইখিনি ভাল লাগিছে ধন্যবাদ আৰু বাইদেউ এটা কথা আচলতে বৰ্তমান সময়ৰ লগত খুব ৰজিতা খোৱা এটা কথা শিল্পী বিশেষকৈ এই সাংস্কৃতিক জগতৰ লগত জড়িত অসমীয়া ছবি উদ্যোগীয়ে হওক বা সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তিসকল ৰাজনীতিলৈ গৈছে ৰাজনীতিত যোগদান কৰিছে আৰু বহুত সময়ত এনেকুৱা হয় যে মানুহে ভাবে যে ৰাজনীতিলৈ গ'ল মানে বেয়া কথাটো আচলতে তেনেকুৱাও নহয় কিন্তু কিছুমান ক্ষেত্ৰত কিছুমান প্ৰশ্ন নোহোৱাও নহয় এই কথাটো আপুনি কিদৰে লৈছে বাৰু এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে এগৰাকী চিৰিয়াছ অভিনেত্ৰী আহ হিচাপে মই আচলতে চবৰে নিজৰ এইটো নিজৰ ব্যক্তিগত হেৰি আচলতে ইচ্ছা অনিচ্ছাৰ কথা আৰু মই ভাবো যে ৰাজনীতিত গলেই যে বেয়া হব এইটো নহয় ৰাজনীতিখনত যদি ভালকে কাম কৰে নিশ্চয় মানুহে আদৰি লব আৰু তেওঁৰ কাম চাই আজিকালিতো কাম চাই হয় কথাখিনি কোনো মই দেখিছো যিখিনি মানুহে আজিকালি চাই যে কাম কৰিছে বা হেৰি কৰিলে শুনো আৰু এইখিনি কথা গতিকে মই ভাবো যদি ভালকে কাম কৰে সাংস্কৃতিক কৰ্মী বুলিতো কোনো কথা নহয় কিন্তু এটা কথা ঠিক যে তেওঁলোকৰ মনত তেওঁলোকে কি লৈ গৈছে কি ভাৱ লৈ গৈছে সেইটো এটা ডাঙৰ মানে প্ৰশ্ন অকল ৰাজনীতি কৰিম বুলিয়ে যদি তেওঁলোকে ভাবি পেলাই ৰাজনীতিৰ পথাৰখনত নামিছে মানুহৰ কাৰণে কাম কৰিম বুলি নমা নাই তেতিয়াহলে সেইটোতো ভাল কথা নহব আৰু মই নাজানো ব্যক্তিগত কথা সকলোৰে কিন্তু মই এইটো নকওঁ যে ৰাজনীতিত গলেই যে তেওঁলোকক মানুহে বেয়া বেয়াকে পাব ল'ব লাগে বা হয় হয় তেওঁলোকক বহুত সময়ত এইটো ল'ব আচলতে আমাৰ সমাজ ব্যৱস্থাত এই ধৰণৰ কিছুমান ধাৰণা দেখাও যায় ৰাজনীতিকলৈ গ'লেই মানুহ বেয়া হয় নেকি আচলতে ৰাজনীতিত ভাল মানুহৰ অত্যন্ত প্ৰয়োজন ভাল নহয় মানুহো জানো থাকে আৰু ভাল হয় মানুহ আৰু ভাল মানুহ যদি নাথাকে ৰাজনীতি খিনি আমি কেনেকে চলিব তাতো অকল বেয়া মানুহেই নহয় হয় হয় নিশ্চয় হয় ভাল খিনি আছে হয়
গতিকে চলি থাকিব তেনেকে এটা বস্তুটো ভাল বেয়া দুইটা থাকিব লাগিব হা হয় সেইটো এটা হেৰি আৰু আকৌ মই নিজৰ ফালৰ পৰা হয় কওক বাইদেউ ব্যক্তিগতভাৱে মই নিজে তুমি যদি সোধা মই এতিয়ালৈকে মই কেতিয়াও ভবা নাই কিন্তু মোৰ এটা কথা সঁচা যে বহুতেই মোক এতিয়াও কৈ আছে আপোনাৰ চাকৰি কালৰ পিছত কি কৰিব আপুনি ৰাজনীতি কৰিব আহিব আপুনি যদি পাৰে এইবিলাক কৰক তেনেকুৱা কিন্তু মই তেতিল মানুহ ভবা নাই আৰু মই সেইটো ক্ষেত্ৰত মই হয়তো ইমান অভিজ্ঞও নহয় আৰু নাজানো এইটো পিছৰ কথা কিন্তু এতিয়ালৈকে ভবা নাই হয় তেনেকুৱা আৰু আহ, বহুত কৰিবলগীয়া নিজৰ কামত আছে হয় মই যিটো ভাবিছোঁ আপোনাৰ বহুতখিনি কামৰ কথা আপুনি মনত ভাবি লৈছে বা কাম কৰিবলৈ আছে এই কথাটো মই ফোনত কথা পাতোঁতে মই আপোনাৰ মুখত শুনিছোঁ গতিকে মোৰ লাগিছে যে কাশ্মীৰী শইকীয়া বৰুৱা বাইদেউ এতিয়া আমি হয়তো আগৰ সেই ধৰণৰ মানুহগৰাকীক আমি যেন পাই যাম মোৰ এনেকুৱা লাগিছে আপুনি গীত গাইছে আপুনি ছবি কৰাৰ কথা ভাবিছে ইয়াতকৈ ভাল লগা কথা কি থাকিব পাৰে মোৰ আজি এই গোটেই কথোপকথনৰ মাজত আটাইতকৈ ভাল লাগি থকা কথা এইটোৱেই যে মানুহগৰাকীয়ে নিজৰ শিপাডাল খামুচি আকৌ সেই ধৰণৰ কথাবিলাক ভাবিছে এইটো বহুত ভাল লগা কথা বাইদেউ আৰু আপোনাৰ লগত অসমৰ ৰাইজৰ অকুণ্ঠ মৰম শুভকামনা আছে স্নেহ আছে এটা সময়ত কাশ্মীৰী শইকীয়াৰ অভিনয় বুলি ক'লে ৰাইজে খুব ভাল পাইছিল খুব ভাল আজিৰ তাৰিখতো আপোনালোক কেতিয়াও অতীত নহয় সদায় প্ৰাসংগিক আৰু সেইকাৰণে হয়তো কথা পাতোঁ আহকত মই আজি আপোনাৰ লগত কথা পাতিছোঁ মোৰ শেষৰটো প্ৰশ্ন ইমান কেইটা চৰিত্ৰ আপুনি অভিনয় কৰিলে ইমান কেইটা চৰিত্ৰত আপুনি অভিনয় কৰিলে প্ৰত্যেকটো চৰিত্ৰৰ সুকীয়া সুকীয়া কিছুমান বিশেষত্ব আছে নিজৰ কাৰণে আটাইতকৈ মৰমৰ আটাইতকৈ আচুতীয়া চৰিত্ৰ কোনটো বুলি সুধিলে কি ক'ব বাৰু আটাইতকৈ মৰমৰ চৰিত্ৰ আচলতে অৰ্চনা সঁচা কবলৈ গলে মই একদম মোৰ মনে বিচৰা ধৰণৰ চৰিত্ৰৰ কিন্তু মই অসমীয়া ছবি জগতত এতিয়ালৈকে পোৱা নাই কিন্তু মোৰ অপৰিপক্ক অৱস্থাতে মই যিখন ছবি কৰিছিলো পুতলা বেউলা ঘৰ সেই বেউলা সেই বেউলা কিন্তু মোৰ বুকুৰ মাজত এতিয়াও সোমাই আছে আৰু মোৰ এনেকুৱা হয় সেইদিনা শুনিছো ৰিমেক কৰি আছে মোৰ মন যায় যেন চিকুৱেল কৰিম পুতলা ঘৰখন আকৌ মই সেই চৰিত্ৰটোকে কৰিব পাৰিম মই মেকআপ লৈ মই বা যেনেকে হয় মোৰ মানে সেই কেৰেক্টাৰটোৰ প্ৰতি মোৰ এনেকুৱা এটা মৰম এনেকুৱা এটা মোৰ বুকুৰ মাজত সেইটো জীয়াই ৰাখিছো গতিকে হয়তো মোৰ একদম মৰাৰ সময়লৈকে বা মৃত্যুৰ আগমুহূৰ্তলৈ মই সেইটো মোৰ বুকুত থাকিব গতিকে বেউলাকে মই ভাবো যে মোৰ জীৱনৰ অভিনয় জীৱনৰ এটা মানে প্ৰধান ভাল লগা চৰিত্ৰ শ্ৰেষ্ঠতম চৰিত্ৰ আৰু সেইটোৱে মোৰ গোটেই জীৱনটো মানে অভিনয় জীৱনটো পোনাই দিলেতো সেইটো কাৰণে সেইটো এটা মোৰ ভাল লগা কথা আৰু তাৰ বাহিৰে মোৰ ময়ূৰী ছবি বা তুমি যিটো কৈছা অগ্নি স্নান আৰু এই দেশমতে প্ৰত্যেকটো চৰিত্ৰ কিন্তু মোৰ সম্পূৰ্ণ বেলেগ বেলেগ ময়ূৰীৰ বেলেগ সকলোৰে বেলেগ গতিকে এইটো ক'ব নোৱাৰো যে মই ভেৰিয়েচন পোৱা নাই মই বহুত ভেৰিয়েচন পাইছো চৰিত্ৰবিলাকত আৰু সেই ভেৰিয়েচন বিলাকে মোক পৰিপক্কতালৈ আনিবলৈ সহায় কৰিছে সেইকাৰণে মই যিটো সৰু ছোৱালীৰ যিটো মই নাজানো মই অলপ কৈছোৱে তোমাক আলসুৱা ধৰণৰ গতিকে লাহে লাহে মই পৰিপক্কতাৰ ফালে আগবাঢ়িবলৈ যাব পাৰিছো বুলি ভাবো আৰু তেনেকুৱা ধৰণৰ কিন্তু মই চৰিত্ৰ যিটো বিচাৰিছো এতিয়ালৈকে পোৱা নাই সেইকেইটা যদি পালোহেঁতেন তেনেধৰণৰ মই খুব ভাল পালোহেঁতেন যেনেকুৱা হিন্দী ছবি জগতৰ কিছুমান ছবি চাই এনেকুৱা লাগে এই কেৰেক্টাৰ যদি মই তেনেকুৱা কৰিব বিশেষ কোনো পালোহেঁতেন চৰিত্ৰৰ কথা তেনেকুৱা ক'ব ভাৱ নেকি হয় মানে আছে নিশ্চয় তুমি সুধিছা যদি ক'ব পাৰিম বাৰু মই অমৰাও জান কৰিবলৈ খুব মন আছিলে তেনেকুৱা ধৰণৰ তাৰপিছত সেই তেনেকুৱাই আৰু অমৰাও জানখন খুব অত্যন্ত ভাল পাওঁ সেইখন ভাল কৰিব খুব মন আছিলে তেনেকুৱা টাইপ মানে কিন্তু সেইটো অসমৰ লগত পৰিৱেশৰ লগত সেই নাই খুব এটা মিল নাযায় বা তেনেকুৱা আৰু কিছুমান ছবি আছে যিখন এই মেহবুবাখনৰ যিটো কেৰেক্টাৰ হেমা মালিনীৰ আছিলে সেইটো সেই সময়ত আমি সেইখন খুব ভাল পাইছিলো আৰু এনেকুৱা ধৰণৰ কিছুমান খুব মানে ভাল লগা আৰু কেৰেক্টাৰ যিবোৰ আছে হিন্দী ছবি জগতত সেইবোৰ মোৰ ভাল লাগে কাৰণ আমিতো সদায় বলিউডক হেৰিকে অনুকৰণ কৰো হিন্দী ছবিখিনিকে বেছি বা পাশ্চাত্যৰ ছবিখিনি আমি বেছি চাবলৈ নাযাওঁ গতিকে তেওঁলোকৰ কেৰেক্টাৰ বিলাকৰ মাজতে সোমাই পৰি বেছি ভাল লাগে আৰু অসমত যিবিলাক পালো সেইখিনি
সেইখিনিও কম নহয়, কিন্তু মোৰ জীৱনৰ কাৰণে বহুত অনন্য কিছুমান সম্পদ বুলি কওঁ। আৰু আৰু আচৰিত লাগিছে অৰ্চনা, তুমি ইমান ভালকে বুজি পাইছা মোৰ কথাখিনিয়ে, মানে মোৰ মনৰ কথাখিনি তুমি যিটো কৈছা, আকৌ যেন আপুনি কৰিব বিচাৰে সকলোখিনি কৰিব পাৰিব, কৰিব বিচাৰিছে। আচলতে বয়সটো বহুত ডাঙৰ কথা বুলি মই নাভাবো, আৰু যিটো একেবাৰেই বয়সতে নহয়। নাথাকক মানুহে যদি কৰিব পাৰে, য'তেই আৰম্ভ সেইটো কৰো কোনো বুলি ভাবে কথা তাৰ পৰাই নহয়। আৰম্ভ কৰিব পাৰে আচলতে বাইদেউ, মই এই কথাটো খুব আৰম্ভ, বিশ্বাস কৰো। একজেক্টলি, ঠিক আৰম্ভটো কৰাটো আপুনি ঠিক ঠিক ইতিমধ্যে কৈছা। এটা সময় আপুনি ইমান সুন্দৰকৈ পাৰ কৰিলে, মাজৰ কিছু সময়ো আপোনাৰ হয়তো সেইটো জীৱনৰ এটা প্ৰয়োজনীয়তা, কিন্তু এতিয়া যদি আপুনি আৰম্ভ কৰো বুলি ভাবিছে, নিশ্চয় আৰম্ভ হ'ব, আৰু এইটো আৰম্ভ কেতিয়াও শেষ নাথাকে। নিশ্চয়, মই আশা কৰো তাকে, তেনেকুৱা ধৰণৰ আহক দিন আকৌ। আৰু মই সকলোৰ মাজত মানে মই প্ৰত্যেকটো বস্তুৱেই মই প্ৰত্যাহ্বান বুলি নিজৰ লগতে মই ৰিজাই লওঁ, যে মই নিজৰ লগত জেদ কৰিম, নিজৰ লগত কৰিম, কাৰো লগত মোৰ কোনো ধৰণৰ যিটো এনিমিটি বা জেলাচি তেনেকুৱা ধৰণৰ একো নাথাকে, মই নিজৰ লগতে কৰো, কাৰণ মই কিয় নোৱাৰিম, তেনেকুৱা এটা মোৰ ভাৱ হয়। কাৰণ হয়। কৰি থাকিলে মানুহে নিশ্চয় নিজৰ একাগ্ৰতাটো বহুত প্ৰয়োজন। গতিকে মই গান এক গাম ভবা নাছিলো, এতিয়াতো মই গানৰ এটাৰ পিছত এটা, মই গান নাগালে থাকিম, হয়। এনেকুৱা হৈছে এতিয়া, মানে মোৰ এটা নিচা হৈ গৈছে। মই বহুত ওপৰ নিশাও গান গাওঁ কেতিয়াবা, বা ষ্টাৰ মেকাৰত পঠিয়াই দিওঁ তেনেকে। হয়। আৰু একেবাৰে গতিকে শেষত খুব ভাল লগা, আৰু তুমি সুধিছা কাৰণে মই আজি হয়, খুব ভাল লাগিল, মোৰ গীতটো শুনিও ভাল লাগিলে, আপোনাৰ কণ্ঠ খুব শুৱলা, আৰু সকলোতকে ডাঙৰ কথা, মানুহে নিজকে চিনি পোৱা, নিজে কি কৰিব বিচাৰিছো সেইটো গম পোৱাটো বাইদেউ, বহুত মানুহে গমেই নাপায়, কিনো বিচাৰি আছো, কিনো কৰিব বিচাৰিছো। আপুনি কি আপুনি ভাবিছো। হয়, আপুনি সেই কথাটোত খুব স্পষ্ট যেন মোৰ লাগিছে, মোৰ খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি। শেষত যিসকল দৰ্শকে চাই আছে, আপোনাক খুব ভাল পোৱা দৰ্শকে নিশ্চয় চাই আছে, শেষত দৰ্শকৰ কাৰণে কি ক'ব বাৰু? দৰ্শকসকলক মই নমস্কাৰ কৰো, আৰু তেওঁলোকৰ এই মৰম, আশীৰ্বাদ আৰু শুভেচ্ছা, শুভ কামনা, এইবিলাক লৈয়ে মই আজি এইটো পৰ্যায়ত মই থিয় হৈ আছো। মই কি কৰিব পাৰিছো বা সমাজক কি দিছো মই নাজানো, কিন্তু মই প্ৰত্যেক ৰাতি প্ৰতিদিন মই চেষ্টা কৰি যাম, যাতে তেওঁলোকক মই কিবা অকমান দি যাব পাৰো, তেওঁলোকে ভাল লগা কিবা এটা মই কৰি যাব পাৰো। যেনেকুৱা আমি যিটো কৰি আছো, নিজৰ আবেষ্টনীৰ ভিতৰত, নিজৰ লিমিটেশনৰ ভিতৰত, মই তেওঁলোকক সকলোখিনি দিবলৈ চেষ্টা কৰিম, যাতে তেওঁলোকে মোক মনত ৰাখিব পাৰে, সেইটোৱে মই ভাবো। হয়। বহুত বহুত ধন্যবাদ, আজি এইখিনি সময় আমাৰ এই অনুষ্ঠানটোত মোক দিয়াৰ কাৰণে। আপোনালৈ অশেষ ধন্যবাদ থাকিল, আপোনাক আকৌ লগ পাম। আৰু অৰ্চনা, ময়ো তোমাক বহুত ধন্যবাদ জনালো, গোটেই সমূহ ৰাইজলৈ মোৰ সেৱা জনালো, আৰু এনেকৈ মই তোমাৰ ওচৰত আহি এইখিনি কথা কবলৈ সুযোগ দিয়াৰ বাবে তোমাক পুনৰবাৰ ধন্যবাদ জনালো। প্ৰিয় দৰ্শক, আজিৰ কথা পাতো আহক আমি ইমানতে সামৰিছো। অসমীয়া ছবিৰ ইতিহাসত কাশ্মীৰী শইকীয়া বৰুৱা সদায়ে এটা প্ৰাসংগিক নাম, তেখেতৰ অভিনয়ে তেখেতৰ পৰিচয়, আৰু তেখেতে আকৌ অভিনয় কৰিব। মই ভাবো আজিৰ এই অনুষ্ঠানটোৰ আটাইতকৈ ভাল লগা কথাটো এইটো কথাই, এই শুভবোধৰ বাৰ্তাটো আপোনালোকলৈ আগবঢ়াই আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছো। ধন্যবাদ।